মানে এতিয়া চবেই তেল দি আছে, এতিয়া কেনেকে যাচ্ছি ৰাতি ভূমিকম্পতে ফাটিল নে পাব্লিকে নিলে ময়ো নিব আহিছো আৰু সেনেকুৱা আৰু ৰাইজে অকণমান মানুহ দেখাই গৈছে যে বাল্টি ভৰ্তি কৰি দি আছে। কি লৈ আছে আপোনালোকে? মই এতিয়া ডিজেল লৈ আছো। কেনেকে ফাটিল যে গম পোৱা নাই আৰু কোনোবা চোৰে ফাটিলে না ভূমিকম্পতে ফাটিলে। আপুনি কেতিয়া গম পালে? মই এতিয়া গম পাইছো, বেছি দেৰি হোৱা নাই, মই 5 মিনিট 10 মিনিট তেল নিব আহিছে, গেলা লৈছো, বটল লৈছো, তেনেকুৱা আৰু বহুত মানুহ এতিয়া মোটামুটি 200-300 মানুহ আহি আছে। অভয়পুৰ আলিকাষৰ সমীপত ইয়াতে মানে তেলৰ পাইপ ফুটিছে, ৰাইজৰ সৌভাগ্য চাগে ইয়াতে ডিজেল তেল ওলাইছে, ত' ৰাইজে চবেই মানে তেল সংগ্ৰহ কৰিছে আৰু ঘৰে ঘৰে লৈ গৈছে। কি সন্দেহ ফাটিছে? এইটো সন্দেহ কৰা গৈছে যে ৰাতিপুৱা ভূমিকম্পটো যিটো তাৰ বাবে ফাটিল নেকি, সেনেকুৱা হিচাপত মানে আমি সন্দেহ কৰিছো, কিন্তু সত্যটো গম নাপাওঁ আৰু। ত' ৰাইজৰে সৌভাগ্য চাগে তেল নিছে, ঘৰত লৈ গৈছে তেল লৈ। চাওক, মই ৰাতিপুৱা গম পালো যে ইয়াত অলপ তেলৰ মানে লিক হোৱা বুলি পেলাই, কিন্তু দেখিলো যে মানুহ চাৰিওফালৰ পৰা আহি আছে, মানুহে তেল লৈছে, পিনে পথাৰখন পাই চাৰিওফালে পানী তেলেৰে হৈ গৈছে। এতিয়াও মানুহবিলাকে গাঁত খান্দি তেল লৈ আছে, কিন্তু এইটো আচলতে কোনো দুৰ্ভাগ্যজনিত বশতঃ হৈছে, কাৰণ যেতিয়া ৰাতিপুৱা 4টা বজা 20 মিনিটত ভূমিকম্পটো যেতিয়া 5.2 ৰিক্টাৰ স্কেলত গৈছিল, গতিকে সেই 5.2 ৰিক্টাৰ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে। ফাটি যোৱাৰ পিছত তেল ওলোৱা আৰম্ভ হৈছে। তাৰপিছত মই পিছে 100 মই ৰাতিপুৱা গম পাই টেলিফোন কৰিলো পুলিচ থানাত, তেতিয়া ক'লে যে মোৰ নম্বৰটো অবৈধ কৈ আছে, কিন্তু 100 সেইটো পুলিচ থানাটো অবৈধ নম্বৰ নহয়। তাৰপিছত মই আৰু নাপাই পেলাই, মই তেতিয়া উপায় নাপাই মই
কি কৰিম তেতিয়া মই একো উপায় নাপালোঁ ওচৰতে এজন ল'ৰাক ক'লে যে যিকোনো প্ৰকাৰে কাৰোবাৰ পুলিচ থানাতে খবৰটো দিয়ক যাতে কামটো এইটো কিবা যিকোনো প্ৰকাৰে ফায়াৰ ব্ৰিগেড টাইপৰ প্ৰয়োজন হ'ব পাৰে গতিকে এইখিনি কাম আপোনালোকে কৰক যেনে তেনে কৰি যাতে অসুবিধা যাতে নহয় সমস্যা যাতে নহয় এতিয়া আমি দেখিছোঁ তেলটো বন্ধ হৈছে তেল হয়তো নিশ্চয় কোনোবা কৰ্তৃপক্ষই কাৰোবাৰ জৰিয়তে নিশ্চয় তেলটো বন্ধ কৰিছে কিন্তু ঘটনাটো হ'ল কি এতিয়া যে কোনোবা মানুহ লৈ আছে এইবিলাক যিবিলাক মাটিৰ ভিতৰত সোমাই গৈছে গাঁত খান্দি খান্দি সেইবিলাক লৈছে সেইটো আৰু কোনো অসুবিধাৰ সৃষ্টি নহয় বুলি পেলাই মই ভাবোঁ এইটোৱে আৰু কথা হ'ল কি যে আচলতে এইটো কোনো দুষ্কৃতিকাৰী কামটো কৰা নাই এইটো আচলতে ভূমিকম্পৰ কাৰণে পাইপডাল ফাটি গৈছে বুলি পেলাই মোৰ এটা অনুমান আছে